নমস্কাৰ আপোনালোকে চাই আছে নিউজ 24 পুৱাৰ খবৰ হতে ষ্টুডিঅত মই ডলি পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ঘোষণা আকৌ মহজুজ বুলবুলি যুজত নিষেধাজ্ঞা আৰোপ ৰাজ্য চৰকাৰক মহজুজ বন্ধৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পেটা ইণ্ডিয়াৰ আবেদনৰ ভিত্তিত এই নিৰ্দেশনা জাৰি কৰিছে উচ্চ ন্যায়ালয়ে পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ঘোষণা আকৌ মহজুজ বুলবুলি যুজত নিষেধাজ্ঞা ৰাজ্য চৰকাৰক মহজুজ বন্ধৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পেটা ইণ্ডিয়াৰ আবেদনৰ ভিত্তিত এই নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ পুনৰবাৰ জনাইছো পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ঘোষণা আকৌ মহজুজ বুলবুলি যুজত নিষেধাজ্ঞা ৰাজ্য চৰকাৰক মহজুজৰ বন্ধৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পেটা ইণ্ডিয়াৰ আবেদনৰ ভিত্তিত নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ অভয়াপুৰী আৰু বঙাইগাঁৱৰ বনকৰ্মীৰ যৌথ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ নিশা বনকৰ্মীৰ অভিযানত অভয়াপুৰীৰ কুশবাৰীৰ এক নং খণ্ডত জব্দ হৈছে উক্ত চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় 5 লক্ষাধিক বুলি জনাইছে অভয়াপুৰীৰ বন বিষয়াই অভয়াপুৰীৰ কুশবাৰীৰ 1 নং খণ্ডত জব্দ বৃহৎ পৰিমাণৰ চোৰাং কাঠ অভয়াপুৰী আৰু বঙাইগাঁৱৰ বনকৰ্মী যৌথ অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ চোৰাং কাঠখিনি জানিব পৰা মতে চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় 5 লক্ষাধিক টকা বুলি জনাইছে অভয়াপুৰীৰ বন বিষয়াই উক্ত কাঠখিনি অভয়াপুৰীৰ বন বিষয়াৰ কাৰ্যালয়ৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে অভিযান চলালে আপোনালোকে আচলতে আমাৰ ডিঅ ছাৰে খবৰ পায় এনেকৈ কুশবাৰী পাৰ্ট 1 বুলি কয় তাতে নেকি বৃহৎ পৰিমাণে কিছুমান মানুহে লোকেল কিছুমান মানুহে অবৈধভাৱে কাঠ মানে জমা কৰি ৰাখিছে তাতে তো ইনফৰমেশ্যন পাই বঙাইগাঁও প্ৰটেকশ্যনৰ ষ্টাফ আমাৰ দেৱাশীষ দত্ত আছে তেখেত চাৰ্জত আছে তেখেতৰ নেতৃত্বত ষ্টাফবিলাক ওলাই গৈ তাতে গৈ প্ৰথমভাৱে মানে কাঠখিনি ধৰে আৰু ধৰাৰ পিছত অলপ চলপ ওলাই এনেকৈ পিছত গৈ গম পালোঁ যে বৃহৎ পৰিমাণে কাঠ তাতে অবৈধভাৱে ষ্টকত আছে কিমান মান টকাৰ হ'ব কাঠৰ মূল্য তেনেকৈতো নিৰ্ধাৰিত কৰিব নোৱাৰি কিন্তু তাতে ফাণ্টা আছিলে লগ আছিলে ৰাউণ্ড লগ আছিলে চন টিম্বাৰ আছিলে এপ্ৰক্সিমেটলি ফাণ্টাখিনি কেৱল ফাণ্টাখিনি 300-400 CFT হ'ব কি কি কাঠ আছে লালিপমা খকন তাৰপিছত চেগুনো আছিলে হালো আছিলে সব ধৰণৰ কাঠে আছিলে দীৰ্ঘদিনৰ পৰা আপোনালোকে অভিযান চলে কিন্তু তথাপিও মানে এনেকুৱা ধৰণৰ কাৰ্যকলাপ চলি আছে কি ক'ব এই বিষয়ে এইটোতো কোৱাইট আনফৰ্চুনেট আৰু তো এতিয়া আমিতো দিন ৰাতি কষ্ট কৰিয়ে থাকোঁ আৰু খবৰ পোৱাৰ লগে লগে মানে একশ্যন লৈ কাঠো চিজ কৰোঁ আৰু হা কাঠখিনি এইটোৱে কাঠখিনি কাৰ মানে সেইটো আমি ওলাব পৰা নাই কাঠখিনি কাৰ আৰু এতিয়াতো কোনোতো দাবী দিয়া নাই যে এইটো মোৰ কাঠ বুলি আৰু এতিয়ালৈকেতো আনক্লেইমড আছে পৰৱৰ্তী সময়ত গম পোৱা যাব কোন দাবীদাৰ ওলাই এইটো কাঠৰ মানে 5-6 লাখ টকাৰ মাল হ'ব মানে কাঠ হ'ব 5-6 লাখ টকাৰ কাঠ হ'ব অভিযান আৰু অব্যাহত ৰাখিব অভিযান অব্যাহত থাকিব আৰু অভয়াপুৰীৰ পৰা শফিকুল ইছলাম ৰিপৰ্ট এনি ভাৰত 24 অসুৰক্ষিত ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মীয়মান উৰণ সেতুৰ মৰণ ফাণ্ড মহানগৰীৰ বশিষ্ঠ চাৰিআলিত নিৰ্মাণ কৰি থকা উৰণীয়া সেতুৰ তলত অঘটন কথমপি প্ৰাণ ৰক্ষা চালক তথা যাত্ৰীৰ চলন্ত বাহনৰ ওপৰত পৰিল নিৰ্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰী অসুৰক্ষিত ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মীয়মান উৰণ সেতুৰ মৰণ ফাণ্ড মহানগৰীৰ বশিষ্ঠ চাৰিআলিত নিৰ্মাণ কৰি থকা উৰণীয়া সেতুৰ তলত অঘটন কথমপি প্ৰাণ ৰক্ষা চালক তথা যাত্ৰীৰ চলন্ত বাহনৰ ওপৰত পৰিল নিৰ্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰী AS01 JC7188 নম্বৰৰ 4-চকীয়া বাহনখন সন্মুখীন হ'ল এই অঘটনৰ চালক জিন্তু কলিতাই যাত্ৰীসহ খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা এতিয়া প্ৰশ্ন হয় ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰোঁতে নিৰ্মীয়মান উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ ফলত কিমান সুৰক্ষিত মহানগৰবাসী খানাপাৰা ফালৰ পৰা আহি আছিলোঁ আহি থাকোঁতে তাতে ব্ৰিজৰ কাম কৰি আছে ওপৰত
ঢালাই চলি আছে ঢালাইখিনি তাৰমানে মোৰ গাড়ীৰ ওপৰত গোটেই পৰি গ'ল পৰি যাই কিনে গ্লাছ চাছ চব ফাটি গ'ল এতিয়া মোৰ গাড়ীৰ ওপৰত পৰিল কথা নাই সেই সময়ত যদি তাতে স্কুটি বা বাইক এখন আহিল হয় তাৰ ওপৰত পৰিলেতো মানুহটোৰ কিবা নহয় কিবা এটা ক্ষতি হ'ল হয় মোৰ গ্লাছখন ভাঙি গৈছে ইমান এটা হেৰি হোৱা নাই মই তাকে হেৰি কৰিছোঁ গ্লাছখন লগাই ল'লে ঠিক হৈ যাব কিন্তু মানুহ একজনৰ যদি গাত পৰিল হয় মানুহজন মোৰতো এইগিলা পূৰা হেৰি হৈ গৈছে মানুহজনে যদি গাত পৰিল হয় কোন জেগাত হৈছে এই বশিষ্ঠ চাৰিআলি কেইটামান বজাত হৈছিলে 4:20 4:15 ইমানমান টাইমত ব্যুৰ' ৰিপৰ্ট এনিহাৰ্ট 24 নলবাৰীত কালি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় মোহন ভাইৰা স্মাৰক বঁটা 2024 কামৰূপীয়া ঢুলীয়াৰ কিংবদন্তি সংগীত নাটক অকাডেমী বঁটা বিজয়ী মোহন ভাইৰাৰ পবিত্ৰ স্মৃতিত প্ৰদান কৰা হয় এই বঁটা বিশিষ্ট বাঁহীবাদক পৰমেশ্বৰ বসুমতাৰীক প্ৰদান কৰা হয় এই বিশেষ সন্মান কামৰূপীয়া ঢুলীয়াৰ কিংবদন্তি সংগীত নাটক একাডেমীৰ বঁটা বিজয়ী মোহন ভাইৰাৰ পবিত্ৰ স্মৃতিত নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই লোককলা শিল্পৰ সাধক বিশিষ্ট বাঁহীবাদক পৰমেশ্বৰ বসুমতাৰীক প্ৰদান কৰিলে মোহন ভাইৰা স্মাৰক বঁটা এই বঁটাত আছে নগদ ধন জাপি চেলেং গামোচা স্মাৰক অভিনন্দন পত্ৰ ইয়াৰ পূৰ্বে বঁটা প্ৰাপক পৰমেশ্বৰ বসুমতাৰীক চহৰৰ লোক নিৰ্মাণ বিভাগৰ ডাক বঙলাৰ পৰা বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে সভাস্থলীলৈ আদৰি অনা হয় কালি বিয়লি নলবাৰীৰ শ্বহীদ ভৱন বাকৰিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে আনুষ্ঠানিকভাৱে প্ৰদান কৰে এই বঁটা বহুত বহুত মই ধন্যবাদ দিছোঁ নলবাৰী জিলা আৰু তেখেতসকলক মই কৈছোঁ যে অসমৰ বিভিন্ন চুকে কোণে লুকাই থকা আমাৰ এনেকুৱা শিল্পীসকলক আনি পেলাই সদায় তেওঁলোকে প্ৰতি বছৰে এনেকৈ মানে মন ভৰীয়া বঁটাটো দিয়ক সেয়াই মই ধন্যবাদ জনাইছোঁ আৰু মই তাতে ৰাইজৰ আগত কৈছোঁৱে যে মোৰ কথা কোৱা একেবাৰে অভ্যাস নাই আমি আৰু মানে কথা ক'ব পৰা মানুহে নহয় আচলতে আমি যি কওঁ আৰু বাহিৰে কওঁ আৰু এনেকুৱা আৰু 2009 চনৰ পৰা এই তেওঁলোকে দি আছে হয় তেখেতসকলে 2009 চনৰ পৰা দিয়া বুলি কৈছে আজিলৈকে মানে তেওঁলোকে দি আছে আৰু ভৱিষ্যতলৈ যে এনেকৈ তেখেতসকলে বঁটা গোট দি যাওক শিল্পীসকলক বিচাৰি আনি কি ক'লে আমি ভালেই পাওঁ আৰু আমাৰ নিচিনা সাধাৰণ শিল্পীবিলাকে তেওঁলোকে যদি মানে হেৰি কৰি পেলাই সহায় সহযোগিতা কৰিলে আমি ভাল পাওঁ বহুত এনেকুৱা আছে আমাৰ দুখীয়া শিল্পীবিলাকক মানে হেৰি কৰোঁ এতিয়া পেঞ্চনত কিছুমানে পাব লগাই পায় পাব নলগাবোৰেও পায় এনেকুৱাও ঘটে মাজে মাজে কিন্তু সজাগ হৈছে আগত চৰকাৰবিলাক মানে আজিকালি মানে আগত মানে বহুত খেলি মেলি গ'ল তেনেকুৱা এতিয়া অলপমান আগতকৈ এতিয়া মানে হেৰি এটা হৈছে আৰু পাব লগা যোগ্য যোনে পাব লাগে তেওঁবিলাকে পাইছে মানে বছৰে বিভিন্ন জিলা ছাত্ৰ সন্থা বিভিন্ন মহকুমা ছাত্ৰ সন্থাই আমাৰ লোক সংস্কৃতিৰ যিসকলে ব্যক্তিয়ে নীৰৱে নিৰবিচ্ছিন্নভাৱে সমাজখনৰ হৈ কাম কৰে জাতিটোৰ হৈ সাংস্কৃতিক বৰপথাৰ এখন চহকী কৰাৰ কাৰণে কাম কৰে সেইসকল ব্যক্তিক সদায় আমি শ্ৰদ্ধা আৰু সন্মান কৰি আহিছোঁ আৰু সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই 2009 চনৰ পৰাই আমাৰ নলবাৰী গৌৰৱ অসমৰ সম্পদ যিগৰাকী আমাৰ বাবে স্বাভিমান সংগীত সূৰ্য একাডেমী বঁটা সংগীত নাটক একাডেমী বঁটা প্ৰাপক যাক মোহন ভাইৰা বুলি আমি কওঁ মোহন ভাইৰাৰ পবিত্ৰ স্মৃতিত আজি মৃত্যু দিনটোতে আমি প্ৰতি বছৰে এটা বঁটা প্ৰদান কৰি আহিছোঁ আমাৰ এই বঁটাটি এইটোৱেই লক্ষ্য উদ্দেশ্য যাতে যিসকল ব্যক্তিয়ে নীৰৱে নিৰবিচ্ছিন্নভাৱে কাম কৰি আছে সংস্কৃতিৰ পথাৰখনত আৰু যাতে অধিক একগ্ৰতাৰে কাম কৰি যাব পাৰে উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক যাতে এটা বাট দেখুৱাই দিব পাৰে এগৰাকী বাট দেখুৱাই দি সমাজখনৰ হৈ জাতিটোৰ হৈ কাম কৰি যাব পাৰে আৰু মোহন ভাইৰাক জীয়াই ৰখাৰ কাৰণে আমাৰ এই প্ৰচেষ্টা আৰু উঠি অহা নতুন প্ৰজন্মৰ প্ৰতিগৰাকী ব্যক্তিয়ে যে মোহন ভাইৰানো কোন আছিল এই ব্যক্তিগৰাকীক আমি সকলোৱে জানিব লাগিব ছাত্ৰ ছাত্ৰীয়ে জানিব লাগিব কিন্তু আজি এই দিনটোত আমি প্ৰতি বছৰে কৈ থাকোঁ কিন্তু কৈ থাকি আমি ভাগৰা নাই আজিও পুনৰবাৰ আমি এই কথাটো দোহাৰিছোঁ যে মোহন ভাইৰাৰ যিমানখিনি কৰিব লাগিছিল আচলতে ৰজাঘৰে মোহন ভাইৰাৰ নামত একো কৰা হোৱা নাই আমি পুনৰবাৰ আজি দাবী উত্থাপন কৰিছোঁ যে মোহন ভাইৰাৰ সৃষ্টি আজি
নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী জনাৰ কাৰণে তেখেতৰ সৃষ্টিৰাজি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে আৰু নলবাৰীত তেখেতৰ নামৰ এটা সংৰক্ষণ কৰিব লাগে মোহন ভাইয়াৰ নামত। আচলতে মোহন ভাইয়া তেখেতৰ যিটো সৃষ্টিৰাজি তেখেতে সৰুৰ পৰাই অকল ধৰকটোৰ সৈতে যুঁজি থাকিল, জীৱন সংগ্ৰাম কৰিল আৰু তেখেতৰ জীৱন যি দুৰ্দশা, জীৱন যি সংগ্ৰাম আমি সকলোৱে জানো, তেখেতৰ ঘৰখনলৈ গৈ আমি দেখা পাওঁ। সেইকাৰণে আজি পবিত্ৰ স্মৃতি পুনৰবাৰ আমি এই কথাটোৱে আমি ক'ব বিচাৰিছোঁ ৰজাঘৰলৈ, যাতে তেখেতৰ সৃষ্টিৰাজিসমূহ নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলে জনাৰ কাৰণে পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰিব লাগে। একে সময়তে তেখেতৰ নামত নলবাৰীত এটা সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে, এটা সংৰক্ষণ তেওঁৰ নামত কৰিব লাগে। এই কথাটো দাবী উত্থাপন কৰিছোঁ, তেখেতলৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আমি ছাত্ৰ সন্থাই এই ধৰণৰ কাম কাজসমূহে যাতে অনাগত সময়ত নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী যাতে আগুৱাই যাব পাৰে সেইধৰণে আমি প্ৰচেষ্টা নিশ্চয় হাতত ৰাখিছোঁ আৰু ৰাইজৰ আমি অভিভাৱকত্ব বিচাৰিছোঁ অনাগত দিনত যাতে আমি কাম কৰি যাব পাৰোঁ। চনৰ পৰা নলবাৰীৰ স্বাভিমান ঢুলীয়া শিল্পী মোহন ভাইৰাৰ পবিত্ৰ স্মৃতিত মোহন ভাইৰা স্মাৰক প্ৰদান কৰি আহিছোঁ। এইবেলিও আমি অসমৰ বাস্কা জিলাৰ অবিভক্ত নলবাৰী জিলা আছিলে পূৰ্বতে, বাস্কা জিলাৰ আমি পৰমেশ্বৰ বসুমতী ডাঙৰীয়া মোহন ভাইৰা স্মাৰক 2024 প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিলোঁ। এই মৰ্মে আজি মোহন ভাইৰা স্মাৰক প্ৰদান অনুষ্ঠানটি আয়োজন কৰা হৈছে। ইতিমধ্যে আমি বিভিন্ন সময়ত আমি অসমৰ লোকগোষ্ঠীৰ যিসকল নীৰৱ সাধক সেইসকল সাধকক সন্মান জনাই ইতিমধ্যে ছাত্ৰ সন্থাই বিভিন্ন সময়ত জিলা পৰ্যায়ত হওক কেন্দ্ৰীয় পৰ্যায়ত হওক বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰি আহিছোঁ। প্ৰতিমা পাণ্ডে বৰুৱাৰ স্মৃতিটো আমি প্ৰতিমা পাণ্ডে বৰুৱা কথাও প্ৰদান কৰি আহিছোঁ। নলবাৰী জিলা ছাত্ৰ সন্থাই নিজাববীয়াকৈ মোহন ভাইৰা স্মাৰক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰি আহিছোঁ 2009 চনৰ পৰা। গতিকে আমি এই কথাটোৱে বিচাৰোঁ যে এইগৰাকী লোকগোষ্ঠীৰ সাধক, যিগৰাকী লোকগোষ্ঠীৰ সাধক 8 বছৰ বয়সৰ পৰা ঢোলটোকে জীৱনৰ তেখেতৰ শিল্প সাধনাৰ মূল সমল হিচাপে বা মূল আধাৰ হিচাপে লৈ কাম কৰিছিল, অসমৰ সাংস্কৃতিক ঘৰপথাৰখনত তেখেতে অনবদ্য অৱদান আগবঢ়াই গৈছিল, সেইগৰাকী শিল্পীৰ ঘৰৰ অৱস্থা কিন্তু একেবাৰে বেয়া লগা। চৰকাৰীভাৱে আজি পৰ্যন্ত মোহন ভাইৰাৰ পৰিয়ালটোক আজি পৰ্যন্ত কোনো ধৰণৰ আৰ্থিক সকাহ দিয়াৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। মোহন ভাইৰাৰ পত্নীয়ে এতিয়া ৰুগ্ন অৱস্থাত আছে, এতিয়া তেখেতে ৰোগীয়া অৱস্থাত আছে, নৰীয়া পাতিত পৰি আছে। গতিকে অসম চৰকাৰক আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি শিল্পী মোহন ভাইৰাৰ পত্নীৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ কাৰণে আহ্বান জনাইছোঁ। তাৰ সমান্তৰালভাৱে মোহন ভাইৰাৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিক মানে সংৰক্ষণ কৰাৰ লগতে অসমৰ ছাত্ৰ ছাত্ৰীসকলে যাতে বা মানে আহি থকা নতুন প্ৰজন্মই যাতে আমাৰ লোকগোষ্ঠীৰ সাধকগৰাকীৰ জীৱন দৰ্শন বা তেখেতৰ শিল্প সাধনাৰ সন্দৰ্ভত জ্ঞান আহৰণ কৰিব পাৰে, তাৰ বাবে পাঠ্যপুথিত মোহন ভাইৰাৰ সেই শিল্প সাধনা সন্দৰ্ভত মানে পাঠ্যপুথিত উপলব্ধ কৰাৰ কাৰণে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24। এমাহ ধৰি সন্ধানহীন বিজনীৰ এগৰাকী 60 ঊৰ্ধৰ মহিলা। জীয়েকৰ ঘৰলৈ বুলি ওলাই গৈ উভতি নাহিল মহিলাগৰাকী। সন্ধানহীন মহিলাগৰাকীৰ নাম লক্ষীবালা ৰায় বুলি জানিব পৰা গৈছে। পত্নীৰ নিৰুদ্দেশ সম্পৰ্কে স্বামীয়ে বিজনী থানাত দাখিল কৰিছে এজাহাৰ। বিজনীৰ পূব খামপাৰাৰ সন্ধানহীন 60 বছৰীয়া এগৰাকী মহিলা। জীয়েকৰ ঘৰলৈ বুলি ওলাই গৈ এমাহ ধৰি সন্ধানহীন লক্ষীবালা ৰায় নামৰ মহিলাগৰাকী। জানিব পৰা মতে চিৰাং জিলাৰ বিজনীৰ পূব খামপাৰাৰ নিবাসী প্ৰাণসিং বাবুৰাইৰ পত্নী লক্ষীবালা ৰায় এমাহ ধৰি সন্ধানহীন। বিগত ডিচেম্বৰ মাহৰ 27 তাৰিখে গুৱাহাটীৰ জালুকবাৰীত ভাৰতীয় হিচাপে থকা মহিলাজনীয়ে জীয়েকৰ ঘৰলৈ বুলি ওলাই গৈ আজিও সন্ধানহীন হৈ আছে। মহিলাগৰাকীৰ নিৰুদ্দেশ হৈ থকাত চিন্তাত ভাগি পৰিছে মহিলাগৰাকীৰ পুত্ৰ, স্বামী, জীয়ৰী। এমাহ ধৰি বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰাৰ উপৰিও গুৱাহাটীৰ কেইবাখনো থানাৰ দুৱাৰে দুৱাৰে ঘূৰি অৱশেষত পত্নীৰ নিৰুদ্দেশ সম্পৰ্কে এজাহাৰ দাখিল কৰিলে বিজনী থানাত। এই ক্ষেত্ৰত কোনো সদাশয় লোকে মহিলাগৰাকীক কৰবাত প্ৰত্যক্ষ কৰিলে আৰক্ষী থানা অথবা 8530833435 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। নাম চহিন ৰায়,
মই আজি আপোনাৰ ওচৰত আহিছোঁ মই এটা কাৰণত এই মা মিচিং হৈ আছে আজি 2 মাহ ধৰি হ'ল ভালেকেইদিন হ'ল আজি বিচাৰি পোৱা নাই আমি সেইটো কাৰণে আপোনাৰ ওচৰত আহিছোঁ নিজৰ জৰিয়তে গোটেই মানুহ যেন সহায় কৰে সেইটো কাৰণে আপোনাৰ ওচৰত আহিছোঁ কিবা এটা পাব্লিক হওক পুলিচে হওক যেনেকৈ হ'লেও ব্যৱস্থা কৰি দিয়ক এজাহাৰ দিছোঁ যোৱাকালি পুলিচৰ তাত এতিয়া পুলিচে একশ্যন ল'ব বুলি কৈছে লৈ আছে সিহঁতে এতিয়া আপোনালোকে সকলো মিলি জুলি কিবা কৰি আমাক যেন সহায় কৰক নিজৰ জৰিয়তে এইখিনিয়ে মাৰ নাম লক্ষীবালা ৰায় তাৰপিছত দেউতাৰ নাম পানসিং ৰায় বিজনীৰ পৰা ধ্ৰুৱ সূত্ৰধৰ ৰিপৰ্ট এনি ভাৰত 24 একাংশ কাণ্ডজ্ঞাহীন ভদ্ৰ নাগৰিকৰ কৰ্মকাণ্ডৰ বাবে জিয়াটো ভুগিব লাগে সাধাৰণ জনতাই মহানগৰীৰ বিভিন্ন স্থানত থকা নলা নৰ্দমাত এনেদৰে জাবৰ পেলাই বন্ধ কৰি দিছে পানীৰ পৰিবহণ ফলত চৌদিশে দুৰ্গন্ধময় পৰিৱেশত চলাচল এক প্ৰকাৰ ৰুদ্ধ হৈ পৰিছে লোকৰ আৰু এই দৃশ্য অকল এটা স্থানৰে নহয় মহানগৰীৰ অলিয়ে গলিয়ে এতিয়া এই দৃশ্য সুলভ হৈ পৰিছে ধিক মহানগৰবাসী কথাই কথাই জিএমচিক দোষাৰোপ কৰা ভদ্ৰ নাগৰিকৰ অভদ্ৰ কাম নিজে গঢ়া সমস্যাত নিজেই মৰে জনতা প্ৰথমে এই দৃশ্য চাওক মহানগৰীৰ মহানাগৰিকৰ মহান কামিয়া কথাই কথাই মহানগৰ প্ৰশাসন জিএমচিক দোষাৰোপ কৰা মহানগৰবাসীৰ গুৱাহাটী প্ৰেমৰ নমুনা এই দৃশ্যটো বাৰিষা আহিলে এজাক বৰষুণতে ডুব যায় মহানগৰীৰ বাটপথ আৰু তাৰ পাছতে আগপাছ নুগুদি জিএমচি কৰ্তৃপক্ষক হাজাৰ সমালোচনাৰে থকা সৰকা কৰে একাংশ জনতাই কিন্তু এইখিনিতে এষাৰ কথা মনলৈ আহে উপদেশতকৈ আৰ্হিয়ে ভাল একাংশ কাণ্ডজ্ঞানহীন ভদ্ৰ নাগৰিকৰ কৰ্মকাণ্ডৰ বাবেই জিয়াটো ভুগিব লাগে সাধাৰণ জনতাই মহানগৰীৰ বিভিন্ন স্থানত থকা নলা নৰ্দমাত এনেদৰে জাবৰ পেলাই বন্ধ কৰি দিছে পানীৰ পৰিবহণ ফলত চৌদিশে দুৰ্গন্ধময় পৰিৱেশত চলাচল লোকৰ এই দৃশ্য অকল এটা স্থানৰে নহয় মহানগৰীৰ অলিয়ে গলিয়ে এতিয়া এই দৃশ্য সুলভ জিএমচিয়ে ঠায়ে ঠায়ে যোগান ধৰা ডাষ্টবিনৰ ব্যৱহাৰ নজনা এইসকল নাগৰিকে নিজেই পোতা হোলত নিজেই ফুটি মৰে প্ৰতিবাৰ বাৰিষাত আৰু বদনামী হয় জিএমচি নিজেই ভাবক অনুভৱ কৰক আৰু সিদ্ধান্ত লওক দোষ জিএমচিৰ নে আপোনাৰ মোৰ নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত 24 কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ সপোন দেখিছে নগাঁও জিলাৰ ননৈৰ হাহিলা বিলৰ কাষৰ এজাক পুৰুষ মহিলাই 250 বিঘা মাটিত আৰম্ভ কৰিছে গোম ধানৰ খেতি হাহিলা বিলৰ কাষৰ পাখিমৰীয়া গাঁৱৰ 3জন ককাই ভাইৰ নেতৃত্বত গাঁওখনৰ এজাক পুৰুষ মহিলা এদৰে ওলাই আহি নামি পৰিছে কৃষি কৰ্মত বছৰত এটা খেতি কৰাৰ পাছত পথাৰত পৰি থকা মাটিত আৰম্ভ কৰিছে উন্নত প্ৰজাতিৰ গোম ধানৰ খেতি গাঁওখনৰ 250 বিঘা ভূমিত সকলোৱে মিলি ৰোপণ কৰিছে গোম ধান পাখিমৰীয়াৰ একাংশ ৰাইজে দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন 250 বিঘা মাটিত আৰম্ভ কৰিছে গোম ধানৰ খেতি কৃষি কৰ্মেৰে স্বাৱলম্বিতাৰ সপোন দেখিছে নগাঁও জিলাৰ ননৈৰ হাহিলা বিলৰ কাষৰ এজাক পুৰুষ মহিলাই 250 বিঘা মাটিত আৰম্ভ কৰিছে গোম ধানৰ খেতি হাহিলা বিলৰ কাষৰ পাখিমৰীয়া গাঁৱৰ 3জন ককাইৰ ভাইৰ নেতৃত্বত গাঁওখনৰ এজাক পুৰুষ মহিলাই এইদৰে ওলাই আহি নামি পৰিছে কৃষি কৰ্মত বছৰত এটা খেতি কৰাৰ পাছত পথাৰত পৰি থকা মাটিত আৰম্ভ কৰিছে উন্নত প্ৰজাতিৰ গোম ধানৰ খেতি গাঁওখনৰ 250 বিঘা ভূমিত সকলোৱে মিলি ৰোপণ কৰিছে গোম ধান উল্লেখ্য যে পতিত মাটিত সকলোকে এক কৰি কৰা এই কৃষি কৰ্মৰ বাবে ককাই ভাই 3জনক ভূয়সী প্ৰশংসা কৰে গঞা ৰাইজে সদ্যহতে কি হয় আমাৰ কৃষকখিনিয়ে গাঁৱত মানে এটা খেতি কৰি সমাপ্ত কৰে তেওঁলোকে বাকি যে খেতি কৰি কিবা আৰ্থিকভাৱে আগবাঢ়িব লাগিব সেইখিনি তেওঁলোকে বুজি নাপায় সেইকাৰণে আমি 3জন ভাই ককাই ভতিজা এজন মিলি পেলাই মানে আমি সিদ্ধান্ত ললো যে ইয়াত যিখিনি মাটি মানে এনে পৰি আছে সেইখিনি আমি 3জন ভাই ককাই মহিলাখিনিৰ লগত আলোচনা কৰি আমি সৰ্বপ্ৰথমে মানে 250 বিঘা এটা টাৰ্গেট লৈ গোম ধানৰ খেতি আৰম্ভ কৰিছো
আৰু সকলো মহিলাই আমাক সহায় জনাইছে গাঁৱৰ ৰাইজেও কৃষকসকলে মানে আমাক মাটিটো দিছে সহায় জনাইছে যে আপোনালোকে এবাৰ কৰক পিছৰ পৰ্যায়ে আমি আপোনালোকৰ পিছে পিছে আমি আগবাঢ়ি যাম ভাল লাগিছে আৰু সকলোৱে এই ৰ'দত ইমান কষ্ট কৰি আমাৰ লগে লগে আছে নেখোৱা নবোৱাকে তেওঁলোককো মই ধন্যবাদ দিছোঁ এতিয়া দেখা গৈছে যে পুৰুষতকৈ মহিলা বেছি ওলাই আহিছে ভাল লাগিছে আৰু এনেকৈ যদি সকলো জেগাতে যদি সকলো মহিলাখিনি ইচ্ছুক হৈ আগবাঢ়ি আহে নিশ্চয় পুৰুষসকল আৰু ঘৰত বহি নাথাকে আমাৰ সমস্যা যিসব আছে আৰ্থিক সমস্যা এসব আমাৰ আৰু নাথাকিব আমি সকলো মানে কি আৰ্থিকভাৱে আগবাঢ়ি যাব পাৰিম আৰু এতিয়া সৰ্বপ্ৰথমে আমি গোমধানৰ খেতিটো আৰম্ভ কৰিছোঁ পিছৰ পৰ্যায়ে আমি বেলেগ বেলেগ খেতি আমি হাতত ল'ম আমি সকলো মহিলাৰ লগত আলোচনা কৰি আছোঁ তেওঁলোকৰ সহায়ো আমাৰ প্ৰয়োজন হ'ব তেওঁলোকে যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে আৰু মই আশা কৰোঁ তেওঁলোকে ভৱিষ্যতলৈও যাতে এনেকুৱা সহায় আগবঢ়ায় আৰু চৰকাৰ পিনৰ পৰা যদি আমাৰ কিবা সহায় আগবঢ়ায় আৰু তেতিয়াহ'লে আমি আৰু আগবাঢ়িব পাৰিম বুলি আমাৰ আশা আছে আৰু আমি যিহেতু আমাৰ দেউতা পূৰ্বপুৰুষতে আমি দেখিছিলোঁ এজন কৃষক আছিলে তেওঁ আমাক লৈ খেতি বাতি কৰিছিলে আমি পথাৰতে ডাঙৰ হোৱা নিচিনা আমাৰ মানে সেই দৃশ্য সব আমাৰ মনত আছে সেইকাৰণে আমি ভাবিছোঁ আমি কিয় বহি থাকিম আমি সকলো মহিলা আগবাঢ়ি যাম এতিয়া সকলো আগবাঢ়ি আহিছোঁ আৰু কঠীয়াতলিৰ পৰা শান্তনু কুমাৰ শৰ্মা ৰিপৰ্ট এনি ভাৰত 24 পুৱাৰ খবৰ মাজতে লৈ লৈছে এটা বাণিজ্যিক বিৰতি পুনৰ উভতি আহিছোঁ পুৱাৰ খবৰলৈ আজিৰ অন্তিমটো বাতৰি পুৱাৰ খবৰ তামুলপুৰ জিলাৰ গুৰেশ্বৰত গাঞ্জাসহ এজনক আটক কৰা হৈছে গুৰেশ্বৰ মহৰিপাৰৰ পুখুৰীপাৰ গাঁৱত কন্দৰ্প কলিতা নামৰ এজনক নিজ গৃহৰ পৰা প্ৰায় 3 কেজি গাঞ্জাসহ আটক কৰে আৰক্ষীয়ে গুৰেশ্বৰ থানাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এই অভিযান চলাইছিল যাৰ ফলত আটক হৈছে এগৰাকী গাঞ্জা ব্যৱসায়ী গুৰেশ্বৰত গাঞ্জাসহ এজনক আটক 3 কেজি গাঞ্জাসহ আটক কন্দৰ্প কলিতাক তামুলপুৰ জিলাৰ গুৰেশ্বৰ মহৰিপাৰা পুখুৰীপাৰ গাঁৱৰ এই লোকজন গোপন সূত্ৰৰ পম খেদি প্ৰায় 3 কেজি গাঞ্জাসহ আটক কৰে লোকজনক আৰক্ষী বিষয়া অৰ্জুন দাস আৰু পুলিন কলিতাৰ সহযোগত আটক কৰা হয় লোকজনক নিজ বাসগৃহৰ পৰা কৰায়ত্ব কৰে গাঞ্জা ব্যৱসায়ী গৰাকীক পুনৰবাৰ জনাইছো গুৰেশ্বৰত গাঞ্জাসহ এজনক আটক 3 কেজি গাঞ্জাসহ আটক কন্দৰ্প কলিতা তামুলপুৰ জিলাৰ গুৰেশ্বৰ মহৰিপাৰৰ পুখুৰীপাৰ গাঁৱৰ এই লোকজন গোপন সূত্ৰৰ পম খেদি প্ৰায় 3 কেজি গাঞ্জাসহ আটক কৰা হয় আৰক্ষী বিষয়া অৰ্জুন দাস আৰু পুলিন কলিতাৰ সহযোগত আটক লোকজনক নিজ বাসগৃহৰ পৰা কৰায়ত্ব কৰে গাঞ্জা আপোনালোকে চাই আছিল পুৱাৰ খবৰ এনি ভাৰত 24 সবিক খবৰ জনাই যাম সমগ্ৰ ৰাজ্যৰ চাই থাকিব এনি ভাৰত 24